সৰু মাছ খাই বহুত ভাল লাগে নহয়নে? কিন্তু কেতিয়াবা যদি মাছ অলপ কমকৈ থাকে কিন্তু চৰচৰি খাবলৈ মন যায়, কাৰণ চৰচৰিলে অকণমান মাছ বেছি লাগে। সেইকাৰণে মই তেতিয়া কি কৰোঁ জানেনে? অলপ পিঁয়াজ সৰহকৈ কাটি দিওঁ, কেঁচা জলকীয়া আৰু মাছখিনি দি ইয়াতে মিহি মিহিকৈ আলু কাটি দিওঁ, একদম পাতল পাতলকৈ কাটিব কিন্তু আলুখিনি, আৰু নিমখ হালধি অকণমান কাশ্মীৰী ৰেড চিলি পাউডাৰ, কাৰণ কালাৰটো ধুনীয়া হ'ব লাগিব, আৰু ইয়াতে আপুনি দি দিব মিঠাতেল, মানে কেঁচা মিঠাতেল। মই কিন্তু কেৰাহী এতিয়ালৈকে গেছত তোলা নাই দেই। এতিয়া ভালদৰে একদম হাতেৰে সানি ল'ব, হাতেৰে সানিলেহে ইয়াৰ সোৱাদটো আহে। এতিয়া ভালদৰে সনাৰ পাছত ইয়াত আপুনি দি দিব আধা কাপ পানী, বৰ বেছি পানী নিদিব, কাৰণ আলুৰ পৰা পিঁয়াজৰ পৰা ওলাবই, সেইটো কাৰণে একেবাৰে আধা কাপ পানী দি এতিয়া আপুনি গেছত তুলি দিয়ক। আৰু একদম যেতিয়া হেৰিখিনি উতলিব, মানে চৰচৰিখিনি উতলিব, তেতিয়া আপোনালোকে যদি লৰাই দিব পাৰিব, কিন্তু নলৰালেও হ'ব, কাৰোবাৰ মন থাকিলে লৰাই দিব পাৰিব। তাৰপাছত আপুনি ঢাকন মাৰি চিম কৰি দিয়ক। এতিয়া গেছটো যেতিয়া চিমত থৈ দিব, তেতিয়া ইয়াত দেখিছেনে ধুনীয়াকৈ পানী ওলাই আহিলে, আলু পিঁয়াজৰ পৰা ধুনীয়াকৈ পানীটো ওলাই যায়, সেইকাৰণে পানী একেবাৰে কমকৈ দিলেই হৈ যায়। এয়া দেখিছেনে ধুনীয়াকৈ মোৰ চৰচৰি হৈ গ'ল আৰু তেল ফুটি আহিলে, আৰু চৰচৰি তেল ফুটাৰ লগে লগে আপুনি গম পাই যাব যে চৰচৰিখিনি খাবলৈ হৈ গ'ল, আৰু বহুত ধুনীয়া গোন্ধ আহে। এনেদৰে মই প্ৰায়ে বনাই খাওঁ, আপোনালোকে বনাই খাই চাবচোন, বহুত ভাল লাগে।